নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম টু মাই জব এডুকেশ্যন ইউটিউব চেনেল টু জবছ। বন্ধু বান্ধৱীসকল, মই টু জব চেনেলৰ জৰিয়তে আপোনালোকৰ কাৰণে আজি আসাম গভৰ্ণমেণ্টৰ আসাম লেণ্ড ৰেকৰ্ড বিভাগৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আহিছোঁ। বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে। এইটো এডভাৰটাইজমেণ্ট। এই এডভাৰটাইজমেণ্টটো 15 মাৰ্চ তাৰিখে প্ৰকাশ কৰা হৈছে। ইয়াতে আপোনাৰ যিখিনি পদ আছে, পদখিনি মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। প্ৰথমতে আপোনালোকে চাওক পদটো কি। ইয়াতে মুঠ যিহেতু 552টা ভেকেঞ্চি আছে। আপোনালোকে দেখিছে টোটেল ভেকেঞ্চি অফ 552টা। আৰু এই পদকেইটা হৈছে আপোনালোকে ইয়াতে চাওক, লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট অৰ্থাৎ LRA এইটো ভেকেঞ্চি আহিছে। এতিয়া এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। ইয়াতে বি অপশ্যনটো নিশ্চয় আপোনালোকে দেখা পাইছে। অনলাইন আবেদন কৰিব লাগিব। আপোনালোকে 15 মাৰ্চৰ পৰা আৰম্ভ হৈছে। 15 মাৰ্চ 2026 পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈছে আৰু 30 এপ্ৰিল 2026লৈকে আবেদন চলিব। গতিকে আপোনালোকে এইখিনি কথা গম পালে। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ যিটো পে স্কেল হ'ব, পে স্কেলটো যদি আপোনালোকে চাই 14,000 টকাৰ পৰা 70,000 টকাৰ ভিতৰত হ'ব পে স্কেলটো। আৰু প্লাছ আপোনালোকৰ গ্ৰেড পে থাকিব। গ্ৰেড পে হ'ব আপোনালোকৰ 6,200 টকা। এইটো আপোনালোকৰ জবটোৰ ডিটেইলছটো আপোনালোকক মই জনালোঁ। এতিয়া আমি আহোঁ ইয়াৰ ইলিজিবিলিটিৰ ক্ৰাইটেৰিয়াকেইটাৰ কথা। প্ৰথম ইলিজিবিলিটি ক্ৰাইটেৰিয়াত প্ৰথমটো আছে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন। এডুকেশ্যনেল কোৱালিফিকেশ্যন আপুনি মেট্ৰিক অৰ্থাৎ SSLC বা তাৰ ইকুইভেলেণ্ট পৰীক্ষাত আপুনি উত্তীৰ্ণ হ'ব লাগিব। এইটো কথা ইয়াতে উল্লেখ আছে। 2 নম্বৰ কথা, আপোনালোকে আৰু এটা কোৰ্চ পাছ কৰিব লাগিব। 2 নম্বৰটো আপোনালোকে চাওক, কেণ্ডিডেট মাষ্ট হেভ পাছড ৰেকৰ্ড চাৰ্টিফিকেট ক্লাছ কোৰ্চ ট্ৰেইনিং ফ্ৰম আছাম ছাৰ্ভে বা ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ। এই ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰৰ পৰা গুৱাহাটীৰ পৰা আপোনালোকে এইটো কোৰ্চটো ৰেকৰ্ড চাৰ্টিফিকেট লোৱা হ'ব লাগিব। এই কোৰ্চটো আপোনালোকে পাছ কৰা হ'ব লাগিব বা ট্ৰেইনিং কৰা হ'ব লাগিব। তেতিয়াহে আপুনি এইটো পদৰ কাৰণে আপুনি আবেদন কৰিব পাৰিব। এইটো 2 নম্বৰ। 3 নম্বৰতে আপোনাক কোৱা হৈছে যে আপুনি কম্পিউটাৰ লিটাৰেচি হ'ব লাগিব। এইটো কথা ইয়াতে উল্লেখ কৰিছে। আপোনালোকে চাওক, এইটো কম্পিউটাৰ লিটাৰেচি আপোনাৰ হ'ব লাগিব। মিনিমাম 30 ৱৰ্ড পাৰ মিনিট আপুনি টাইপিং কৰিব পাৰিব লাগিব। আছামিজ আৰু বাঙালী দুটা ভাষাত দিয়া হৈছে। আছামিজ বা বাঙালী ভাষাত আপুনি প্ৰতি মিনিটত 30টা ৱৰ্ড আপুনি টাইপিং কৰিব পাৰিব লাগিব। 4 নম্বৰত আছে আপোনাৰ বয়স। বয়সটো যদি আপুনি চাই 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আপোনাৰ বয়সটো হ'ব লাগিব 1/1/2025 তাৰিখৰ ভিতৰত। 1/1/2025 ভিতৰত আপোনাৰ বয়স 21ৰ পৰা 40 বছৰ হ'ব লাগিব। ইয়াতে ৰিজাৰ্ভেশ্যন কেটেগৰীখিনিৰ কাৰণে এক্সট্ৰাকৈ কোৱা হৈছে। এইটো আপোনালোকে চাওক, ৰিজাৰ্ভেশ্যন কেটেগৰীখিনিয়ে ৰিজাৰ্ভেশ্যনটো ইয়াতে লাভ কৰিব পাৰিব। আৰু ইয়াতে এজ লিমিটৰ কাৰণে আপোনালোকে ক্লাছ 10 বা ক্লাছ 12 বা এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট এইবিলাক আপোনালোকে ইয়াতে প্ৰডিউচ কৰিব পাৰিব। তাৰ পৰা আপোনাৰ যিটো ডেট অফ বাৰ্থ আছে এইটো মতে আপুনি ডেট অফ বাৰ্থটো ইউজ কৰিব লাগিব। আৰু তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথা আছে। টেষ্টিমনিয়েল যিখিনি ভেৰিফিকেশ্যন হ'ব চিলেকশ্যন প্ৰচিডিঅ'ত আপোনালোকৰ টেষ্টিমনিয়েলবিলাক টেষ্ট হ'ব, স্কিল টেষ্ট হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তেনেধৰণে আপোনালোকৰ চিলেকশ্যন হ'ব। আৰু ইয়াত এপ্লাই আপোনালোকে কেনেকৈ ধৰিব? এপ্লাইটো আপোনালোকে চাওক, ইয়াতে 7 নম্বৰ এড দিয়া হৈছে যে অনলাইন এপ্লিকেশ্যন ফৰ্ম। অনলাইন এপ্লিকেশ্যন আপোনালোকে কৰিব লাগিব। এইটো কথা ইয়াতে উল্লেখ কৰি দিছে। নিশ্চয় এইটো বুজি পাইছেই আপোনালোকে। গোটেইখিনি কথা মই আপোনালোকক ক'লোৱেই যে এইকেইটা কি বস্তু লাগিব। আপোনালোকৰ ডকুমেণ্টছসমূহৰ কথাও ইয়াতে কৈছোঁৱেই। ক্লাছ 10 বা 12 এক্সামিনেশ্যন এডমিট কাৰ্ড আপুনি লাগিব ডেট অফ বাৰ্থৰ কাৰণে। আৰু আপোনালোকৰ চাৰ্টিফিকেট, মাৰ্কশ্বিটসমূহ দিব লাগিব। আৰু যিটো আপোনালোকৰ ট্ৰেইনিং চাৰ্টিফিকেট সেইটো আপোনালোকে দিব লাগিব। RCCC পাছ চাৰ্টিফিকেট বুলি কোৱা হৈছে যাক, এইটো লাগিব। আৰু যদি আপুনি এজৰ ৰিজাৰ্ভেশ্যন বিচাৰে তেনেহ'লে আপুনি এইটো কাষ্ট চাৰ্টিফিকেট আপুনি তাত প্ৰডিউচ কৰিব লাগিব। তেনেধৰণে ডকুমেণ্টছসমূহ আপুনি প্ৰডিউচ কৰিব লাগিব। আৰু লগতে আপোনালোকৰ মোবাইল নাম্বাৰ বা হোৱাটছআপ নাম্বাৰ, ইমেইল এড্ৰেছ আপুনি দিব লাগিব। এইটো মেণ্ডেটৰী, এইটো লাগিবই।
এইখিনি বস্তু আপুনি দিব লাগিব। এতিয়া অনলাইন আবেদন আপুনি চাওক, অনলাইন আবেদন কৰিবলৈ হ'লে আপুনি ক'ত যাব লাগিব? 15 মাৰ্চৰ পৰা যিহেতু অনলাইন পৰ্টেল খোলা হৈছে, ইয়াতে আপোনালোকে এই অফিচিয়েল ৱেবছাইটটো আপোনালোকে দিছে sevaonline.org, এই অফিচিয়েল ৱেবছাইটত আপুনি যাব লাগিব। তাতে গৈ আপুনি ফৰ্ম ফিল আপ কৰিব লাগিব। ইয়াতে ফৰ্ম ফিল আপ আপুনি কৰি ল'ব লাগিব। আৰু ইয়াতে চিলেকশ্যন প্ৰচেছটোৰ কথা আপোনালোকৰ দিয়া আছে, গোটেইখিনি কথা চিলেকশ্যন কেনেধৰণে হ'ব, কি কি পৰ্যায়ত হ'ব আৰু কেনেধৰণে আপোনালোকৰ কুৱেশ্যনবিলাক আহিব। ৰিটেন এক্সামিনেশ্যন যিহেতু হ'ব, ৰিটেন এক্সামিনেশ্যন আপোনালোকৰ মাল্টিপুল চইচ কুৱেশ্যন আহিব, মাল্টিপুল চইচ কুৱেশ্যন হ'ব। তাৰপিছত আপোনালোকৰ ৰিটেন এক্সাম যিসকলে পাছ কৰিব তেওঁলোকৰ স্কিল টেষ্ট হ'ব, স্কিল টেষ্টৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এইকেইটা আপোনালোকক দিয়া হৈছে। তাৰপিছত আহিলে আপোনালোকৰ চিলেবাছটো কেনেধৰণে ৰিটেন এক্সামত আহিব। ইয়াতে যিহেতু আপোনালোকৰ 100 কুৱেশ্যন 100 মাৰ্ক যিহেতু থাকিব, তাতে আপোনালোকৰ ৰিটেন এক্সামৰ 2খন পেপাৰ হ'ব। এখন হ'ব আপোনালোকৰ পেপাৰ 80 মাৰ্কছ থাকিব এখন পেপাৰত, আৰু এখন পেপাৰত আপোনালোকৰ 20 মাৰ্কছ এইটো থাকিব, যিটো আপোনালোকৰ স্কিল টেষ্ট হ'ব, তাত 20 মাৰ্কছ থাকিব। আপোনালোকৰ 80 মাৰ্কছত আপোনালোকৰ কি কি আহিব আপোনালোকে এইকেইটা চাওক। ৰিটেন এক্সামত যিহেতু 80 মাৰ্কছ থাকিব, তাতে প্ৰথম থাকিব মেথামেটিক্সটো আপোনালোকৰ ক্লাছ 10 লেভেলৰ হ'ব, তাতে থাকিব 10 মাৰ্ক। তাৰপিছত কনজাৰ্ভেশ্যন ছাৰ্ভেত থাকিব আপোনালোকৰ 50 মাৰ্ক, আৰু মডাৰ্ণ ছাৰ্ভেত থাকিব আপোনালোকৰ 20 মাৰ্ক। এইকেইটা মিলাই আপোনালোকৰ 80 মাৰ্কছৰ এইটো MCQ হ'ব, যিহেতু মাল্টিপুল চইচ কুৱেশ্যন আহিব, এইকেইটা 80 মাৰ্কছৰ। তাৰপিছত আপোনালোকৰ ইয়াতে নিগেটিভ মাৰ্কো থাকিব, কিন্তু আপোনালোকে চাব ইয়াতে যিখিনি কুৱেশ্যন থাকিব, এই কুৱেশ্যনবিলাকত আপোনালোকে যদি 4টা কুৱেশ্যন এনচাৰ আপোনালোকে ৰং দিয়ে, তেনেহ'লে আপোনালোকৰ 1 নম্বৰ কটা যাব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু আপোনালোকৰ যিটো স্কিল টেষ্ট হ'ব, স্কিল টেষ্টত আপোনালোকৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চিৰ ওপৰত হ'ব, তাতে 20 মাৰ্ক থাকিব। এইটো পেপাৰ 2nd, এইটো স্কিল টেষ্ট। আপোনালোকৰ টাইপিং টেষ্টটো লোৱা হ'ব তাতে, যিটো 30 ৱৰ্ড পাৰ মিনিটছ আপোনালোকে টাইপিং কৰিব লাগিব। তাৰ ওপৰত আপোনালোকৰ 20 মাৰ্কছৰ এইটো স্কিল টেষ্ট হ'ব। এইটো কথাই ইয়াতে উল্লেখ কৰা হৈ গৈছে। গতিকে আপোনালোকে গোটেইকেইটা বুজি পালে। আৰু ইয়াত কোৱালিফাই হ'বলৈ হ'লে কাট অফ মাৰ্কৰ বিষয়ে ইয়াতে উল্লেখ আছে, আপোনালোকে চাব পাৰিব। আনৰিজাৰ্ভ যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 32 মাৰ্কছ পাব লাগিব, আৰু স্কিল টেষ্টত 8 পাব লাগিব। যিসকল বাকী OBC, MOBC, ST প্লেন, STH, SC, PWD, PH কেণ্ডিডেট আছে, তেওঁলোকে 24 ৰিটেনত পাব লাগিব, আৰু 6 মাৰ্ক স্কিল টেষ্টত তেওঁলোকে পাব লাগিব। তেতিয়াহে তেওঁলোক কোৱালিফাইড হ'ব বুলি ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে গোটেই বিজ্ঞাপনটো নিশ্চয় দেখা পালেই। মই গোটেইখিনি কথা আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু যদি কিবা তথ্য আপোনালোকে ইয়াতে জানিব বিচাৰে, তেনেহ'লে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট মই আপোনালোকক দেখাই দিছোঁ, যে sevaonline.org, ইয়াতে গৈ আপোনালোকে বিতং তথ্য জানি ল'ব পাৰিব, আৰু অনলাইন আবেদনটো তাৰ পৰা গৈ আপোনালোকে কৰি ল'ব পাৰিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব বুলি মই আশা ৰাখিলোঁ। আজিলৈ ইমানেই। থেংক ইউ। Thank you.